তোমালোকৰ যিটো টেলেণ্ট চাৰ্চ এক্সাম ষ্টেট একাডেমিক কাউন্সিলে অনুষ্ঠিত কৰে এই এক্সামটোৰ ইংলিছৰ পাৰ্ট মই আলোচনা কৰিম আজি তাৰ ভিতৰত ইংলিছৰ পাৰ্ট হিচাপে আহে সিঙ্গুলাৰ টু এণ্ড প্লুৰেল ইয়াৰ ওপৰতো প্ৰশ্ন আহে প্ৰথম প্ৰশ্ন হৈছে চুজ দ্য কাৰেক্ট প্লুৰেল অফ বুক যে বুকৰ প্লুৰেল ফৰ্ম কি মানে বুকৰ যদি বুকখন হৈছে সিঙ্গুলাৰ ফৰ্ম অৰ্থাৎ কিতাপ এখন বুজিছে বহুত কিতাপক কি বুলি কোৱা হয় ইয়াত বুকস আছে শেষত ইএস আছে আইএস আছে শেষত বুক আছে কোনটো হ'ব ইয়াৰে চাও তেতিয়া হলে এটো হ'ব শুদ্ধ উত্তৰ তোমালোকে জানা যে সাধাৰণতে এস উচ্চাৰণ হয় শব্দৰ পিছত এস ব্যৱহাৰ কৰা হয় যেনে বুক বুকস পেন পেন্স তেনেকুৱাকে গতিকে বুকৰ কি হ'ব বুকস হ'ব তাৰ পিছত নেক্সট হ'ল প্লুৰেল অফ বেবিৰ কি হ'ব যদি বেবি বুলি কৈছে বা যিয়ে নহওক লাষ্টত যদি ওয়াই থাকে তাৰ আগৰটো যদি কনসোনেন্ট থাকে অৰ্থাৎ এ ই আই ও ইৰ বাহিৰে থাকে কনসোনেন্ট থাকে ভাৱেল কেইটাৰ বাহিৰে তেতিয়া হলে বি এ বি ওয়াই ঠাইত আই হয় আৰু ই এস হয় বেবিজ হয় গতিকে ইয়াত কোনটো হ'ব বি ফৰ্মটো শুদ্ধ হ'ব বেবিজ দা প্লুৰেল অফ বেবি ইজ বেবিজ হ'ব ছাত্ৰ-ছাত্ৰীসকল আমি আটাইখিনি ইউটিউবতো আলোচনা কৰিম লগতে এখন ইবুকো প্ৰস্তুত কৰিছো আমি গতিকে ইবুকখন তোমালোকে ল'ব পাৰিবা মাত্ৰ 49 টকাত তোমালোকে সম্পূৰ্ণ পাই যাবা য'ত পুৰণি কুৱেশ্যন পেপাৰ বিলাকো পাবা লগতে এনসাৰ সমূহ যোৱা বছৰ বা তাৰ আগৰ কুৱেশ্যন বিলাক পেপাৰ বিলাক পাবা সম্পূৰ্ণ ইবুকখনত পাই যাবা যদি কোনো ছাত্ৰ-ছাত্ৰী ল'ব বিচাৰে ল'ব পাৰিবা ধুনীয়াকৈ পঢ়িব পাৰিবা তেতিয়া হলে মাত্ৰ 49 টকা টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে বনোৱা হৈছে ক্লাছ 8 আৰু 9 ৰ দুইটা ক্লাছৰ কাৰণে বনোৱা হৈছে গতিকে কোনো ছাত্ৰ-ছাত্ৰী ল'ব বিচাৰে তেতিয়া ল'ব পাৰে ঠিক আছে আটাইখিনি মেথ সায়েন্স সোশ্যাল সায়েন্স ইংলিছ সকলোখিনি তোমালোকে পাই যাবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আদি কৰি ওকে নেক্সট হৈছে হুইচ ওৱান ইজ সিঙ্গুলাৰ ইয়াৰ কোনটো সিঙ্গুলাৰ ফৰ্ম আছে গতিকে তোমালোকে গম পাইছে এস থাকিলে ইএস থাকিলে এইবিলাক থাকিলে কি হয় প্লুৰেল ফৰ্মত থাকে গতিকে বয়টো হ'ব সিঙ্গুলাৰ ফৰ্ম অৰ্থাৎ একবচন নেক্সট দা প্লুৰেল অফ মেন ইজ গতিকে ইয়াত মেনৰ প্লুৰেল ফৰ্ম কি হ'ব মেনৰ চোৱা আমি এটা পাই আছিলো এম এ এন মেন মানে হৈছে এজন মানুহ যদি প্লুৰেল ফৰ্ম হয় তেতিয়া হলে এম এই এট ঠাইত ই হ'ব মেন মানে বহুত মানুহ বুজায় এইটো এজন মানুহ আৰু এম ই এন মানে বহুত মানুহ বুজায় গতিকে কোনটো হ'ব সিটো হ'ব শুদ্ধ উত্তৰ বুজি পালা তোমালোকে আৰু আমাৰ ক্লাছ টেক্সৰ ক্লাছ বিলাকত মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ চাৰিটা বিষয় পঢ়োৱা হৈ আছে গতিকে কোনো ছাত্ৰই জইন হ'ব বিচাৰে হ'ব পাৰে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে যিখন কিতাপ সেইখন পঢ়াই আছো গতিকে কোনো যদি চৰকাৰী বিদ্যালয়ত পঢ়ি আছে তোমালোকে টেক্সৰ ক্লাছ ল'ব পাৰিবা 149 টকাত বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা কেইটা বিষয় চাৰিটা বিষয় মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ ওকে এতিয়া আমি নেক্সটটো আহিলো চুজ দা কাৰেক্ট সিঙ্গুলাৰ ফৰ্ম অফ টিথ গতিকে ইয়াতো কি হ'ব সিঙ্গুলাৰ এইটো টিথ এই টিথ মানে হৈছে প্লুৰেল ফৰ্মত আছে টুথ মানে হৈছে সিঙ্গুলাৰ ফৰ্ম টিথ মানে হৈছে প্লুৰেল ফৰ্ম ইতিমধ্যে মই নোটছখিনিও দি দিছো তোমালোকক যে কি হয় টেক্সৰ ক্লাছত দিছো মানলি টি ডব্লিউ টি এইচ টুথ মানে হৈছে দাঁত কথা হৈছে আৰু টিথ মানে দাঁতবোৰৰ কথা কৈছে ইয়াত সিঙ্গুলাৰ পৰা প্লুৰেল ফৰ্ম কৰোতে ও কেইটা চেঞ্জ হৈছে অৰ্থাৎ ভাৱেলৰ চেঞ্জ হয় গতিকে কি হ'ব টিথৰ সিঙ্গুলাৰ কি হ'ব টুথ হ'ব বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট আহিল আমাৰ 6 নম্বৰ প্ৰশ্নটো হুইচ অফ দা ফলোইং ইজ প্লুৰেল যে প্লুৰেলৰ কোনটো ইয়াৰ প্লুৰেল হয় খুজিছে গতিকে চাইল্ডটো হৈছে সিঙ্গুলাৰ এই চিলড্ৰেনছটো এইটো নিমিলে এইটো নহয় চিলড্ৰেন এইটো হ'ব নোৱাৰে এইটোও নহয় গতিকে এইটো হ'ব সো চিলড্ৰেন মানে হৈছে প্লুৰেল ফৰ্ম চিলড্ৰেন কিছুমানত ইএন যোগ হৈও কি হয় আৰএন যোগ হৈ প্লুৰেল কৰা হয় গতিকে এনসাৰটো হ'ব চিলড্ৰেন চাবা ভালদৰে 7 নম্বৰ প্ৰশ্নটো দা প্লুৰেল অফ নাইফ নাইফৰ প্লুৰেল কি হ'ব নাইফ মানে চুৰিৰ প্লুৰেল কি হ'ব কে এন আই এফ ই যদি শেষত এফ বা এফ ই থাকে তেতিয়া হলে কি হয় কে এন আই এফ বা এফ ই ঠাইত ভি ই এছ হয় ঠিক আছে কে এন আই ভি ই এছ হয় ভি ই এছ পাব এফ ই ঠাইত গতিকে কোনটো হ'ব বিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট হুইচ ৱৰ্ড ইজ অলৰেডি প্লুৰেল কোনটো ইয়াত প্লুৰেল হৈ আছে গতিকে ডগ এটা বুজাইছে কুকুৰ এটা বুজাইছে কাউ এটা বুজাইছে বল এটা বুজাইছে শিপ কিছুমান ৱৰ্ড আছে যেনে
শিপটোক আমি সিঙ্গুলাৰটো শিপ বুলিয়ে কওঁ, প্লুৰালটো শিপ বুলিয়ে কওঁ। এইটো মানে সিঙ্গুলাৰ প্লুৰাল ফৰ্ম বুলি বেলেগ নাই, গতিকে এইটো প্লুৰাল ফৰ্মতে আছে। শিপ শিপটো সদায় প্লুৰাল ফৰ্মতে থাকে, মনত ৰাখিবি শিপটো সদায় প্লুৰাল ফৰ্মতে থাকে। গতিকে গিজ মানে কোনটো হ'ব? ইয়াৰ সিঙ্গুলাৰ ফৰ্মটো হ'ব এই ডবল ই সাইড জি ডবল ও এস ই হ'ব, ঠিক আছে? এইটো হ'ব এইটো সিঙ্গুলাৰ ফৰ্ম, আৰু প্লুৰাল লিখিলে উত্তৰত কি হ'ব? ডবল ই এস ই হ'ব। হুইচ ওৱান ইজ সিঙ্গুলাৰ? ইয়াৰ কোনটো সিঙ্গুলাৰ হয়? এপল হয় ইয়াৰ সিঙ্গুলাৰ। নেক্সট 11 নম্বৰ প্ৰশ্নটো হৈছে দ্য প্লুৰেল অফ লিফ। যদি শেষত এল ই এ এফ লিফ আছে নহয়, শেষত যদি এফ থাকে তেতিয়া কি হ'ব? এল ই এ ভি ই এছ লিভছ, ঠিক আছে? হুইচ ওৱান ইজ প্লুৰেল? ইয়াৰ কোনটো প্লুৰেল হয় মানে বহু বচন? হৰ্চ আছে নহয়, গতিকে কি হ'ব? যিটো হৰ্চ হ'ব ইয়েছ হ'ব, কোনটো হ'ব? চিটো হ'ব শুদ্ধ উত্তৰ। দ্য প্লুৰেল অক্সৰ কি হ'ব? ইএন হ'ব, অৰ্থাৎ চিটো হ'ব শুদ্ধ উত্তৰ। 14 হুইচ ওৱান ইজ সিঙ্গুলাৰ? ইয়াৰ কোনটো সিঙ্গুলাৰ হয়? ইয়াৰ পৰা যিকোনো প্ৰশ্ন কিন্তু দুটাকৈ আহে। আজি ক্লাছটো ভালদৰে চালে বা বুজি পালে 2 নম্বৰত ধুনীয়াকৈ পাই যাবা। হুইচ ওৱান ইজ সিঙ্গুলাৰ? ইয়াৰ সিঙ্গুলাৰ কোনটো হ'ব? যিটোত এছ নাই সেইটো সিঙ্গুলাৰ হ'ব, চেয়াৰটো হ'ব সিঙ্গুলাৰ। দ্য প্লুৰেল অফ টমেটো। টমেটো শেষত যদি ও থাকে, তাৰ আগত যদি কনসোনেন্ট থাকে, তেতিয়াহ'লে কি হ'ব? ইএছ হ'ব, অৰ্থাৎ টমেটোজ হ'ব, অৰ্থাৎ বিটো হ'ব শুদ্ধ উত্তৰ। হুইচ অফ প্লুৰেল ইজ কাৰেক্ট? ইয়াত কোনটো কাৰেক্ট হ'ব? প্লুৰেলৰ কোনটো কাৰেক্ট হ'ব? হুইচ প্লুৰেল ইজ কাৰেক্ট? কোনটো কাৰেক্ট হ'ব? লেডিজ হ'ব। এল এ কাৰেক্ট কোনটো হ'ব? এল এ ডি আই ই এছ লেডিজ, কোনটো হ'ব? ইয়াৰ যদি চাওঁ তেতিয়াহ'লে বিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট হৈছে আমাৰ দ্য প্লুৰেল অফ ফুড। ফুডৰ কোনটো? ফুড বুলি কওঁতে আমি ফিড হ'ব, এফ ডবল ই টি হ'ব। এইটো কিছুমান ৱৰ্ড মানে কি হয়? সিঙ্গুলাৰলৈ প্লুৰেল কৰোঁতে উত ঠাইত ডবল ই হয়, মানে ভাৱেলটো চেঞ্জ হয়। ইয়াত কোনটো সিঙ্গুলাৰ হয়? 18 নম্বৰ প্ৰশ্নটো। ইয়াৰ সিঙ্গুলাৰ যদি চাওঁ তেতিয়াহ'লে ট্ৰিটো সিঙ্গুলাৰ হ'ব। 19 নম্বৰ প্লুৰেল অফ মাউচ। মাউচটো কি হ'ব জানে? ইয়াত মাইচ হ'ব, গতিকে এইটো হ'ব চিটো প্লুৰেল। চুজ দ্য কাৰেক্ট প্লুৰেল বক্স। বক্সৰ প্লুৰেল হৈছে বি ও এক্স ই এছ। যদি শেষত এক্স থাকে তেতিয়া ই এছ হয়। গতিকে এনচাৰখিনি দিয়া আছে, চোৱা ইয়াত ধুনীয়াকৈ ই বুকখন, যিহেতু ই বুকৰ পৰা এইখন তুলি দিয়া হৈছে, গতিকে ই বুকত ধুনীয়াকৈ এনচাৰখিনি দিয়া আছে। নেক্সট আমি জেণ্ডাৰখিনিও আলোচনা কৰিম। চোৱা তোমালোকে ই বুকখন দেখাই দিছোঁ মই ইয়াত। ই বুকখনত 8টা খিনি আছে, তোমালোকে ইয়াত চোৱা। ইয়াত মেথছৰ হয়, ঠিক আছে? আছামিছ ইংলিছ দুইটা মিডিয়াম, ইংলিছ মিডিয়ামতো আছে, দুইটা মিডিয়ামত আছে। প্ৰায় 300 কিমান আছে? 262টা পেজ আছে। কিন্তু মেইন বুকখন যিখন আছে এইখন মানে এখন ডেমোহে। মেইন বুকখনত প্ৰায় 383টা পেজ আছে, য'ত পুৰণি কুৱেশ্যন পেপাৰ সকলো পোৱা যায়। মানে এইখন এডিট কৰি আকৌ হেৰিবিলাক ইনক্লুড কৰা গৈছে, এড কৰা গৈছে, গতিকে মানে ফ্ৰণ্ট পেজ বা তেনেকুৱাকৈ কুৱেশ্যন পেপাৰ। গতিকে সেই PDFটো মানে লগাই থোৱা আছে। গতিকে কোনো ছাত্ৰই যদি ল'ব বিচাৰে মাত্ৰ 49 টকা পে'মেণ্ট কৰিলে ল'ব পাৰে। আজিয়ে লৈ লোৱা। যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে, হোৱাটছএপ নম্বৰটো তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্ট নামটো দিলে হ'ল, ঠিক আছে? ভালদৰে পঢ়া শুনা কৰা।